দৰ্শকসকল, অন্য এটা ভিডিঅ'লৈ মোৰ স্বাগতম। যোৰহাটৰ ৰাইজে নিশ্চয় গম পাইছে মই কি ঠাইডোখৰ আপোনালোকক দেখাবলৈ লৈছোঁ। যদি কোনোবাই এই ঠাইডোখৰ চিনি নাপায় তেতিয়াহ'লে মই আজি কৈছোঁ, এয়া হৈছে যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰ। ই আপোনাৰ কাজিৰঙা ইউনিভাৰ্চিটি অৰ্থাৎ মহবন্ধাৰ ওচৰত অৱস্থিত। চুকাফা, আমি প্ৰথম জানো যে আহোমৰ প্ৰথম ৰজা আছিলে চাওলুং চুকাফা। তেখেত 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বতৰ পৰা নামি আহিছিলে এখন আহোমৰ ৰাজ্য বিস্তাৰ কৰিবলৈ। গতিকে মই এবাৰ বাৰু ইয়ালৈ আহিছোঁ, তথাপিও মই এবাৰ মোৰ এই জেগাডোখৰ চাই পেলি খুব ভাল লাগে, সেইবাবে মই আকৌ এবাৰ আহিলোঁ। প্ৰথমতে মই চাওলুং চুকাফাক নমস্কাৰ কৰিলোঁ আৰু নমস্কাৰ কৰি জোতাযোৰ খুলি মই এটা ষ্টেপ ওপৰলৈ উঠি গ'লোঁ এই মূৰ্তিটোৰ ফালে। ইয়াত আপোনালোকে দেখিছে কিমান সুন্দৰকৈ ইয়াত এই মূৰ্তিটো বনোৱা হৈছে। বহুত পৰিপাটি হৈ আছে জেগাডোখৰ, ক'তো এটা জাবৰ জোথৰ নাই। আৰু ফাইনেলি আহি পেলি মই চাওলুং চুকাফাৰ ওচৰ পাই গ'লোঁ। এয়া চাওক, চাওলুং চুকাফা আৰু মই। এটা বহুত সুন্দৰ গুড ভিউ বুলি ক'ব পাৰি। আৰু মই যোৰহাটবাসী ৰাইজৰ লগতে আমাৰ অসমবাসী ৰাইজকো অনুৰোধ কৰিছোঁ, আপোনালোকে এই ঠাইডোখৰলৈ আহক। যিটো আপোনাৰ পৰিৱেশ বহুত শান্ত পৰিৱেশ, আৰু ইয়াত এটা মিউজিয়ামো আছে। মই সেই মিউজিয়ামটো আপোনালোকক দেখাব নোৱাৰিলোঁ, ভিডিঅ' কৰিব নিদিয়ে। গতিকে এয়াই মোৰ ভিডিঅ'। ধন্যবাদ।